Hello everyone, welcome to my YouTube channel Pihu Cook and Meat channel. সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকে ভালে আছে, লগতে ময়ো ভালে আছো। আৰু মই আজি কিহৰ ভিডিও লৈ আহিছো আপোনালোকৰ মাজত চাই থাকিব দে। মই এটা নতুন ৰেচিপি লৈ আহিছিলো, শীতকালৰ ৰেচিপি। আপোনালোকে শীতকালত তেনেকা বনাই খাবচোন, তৰকাৰীটো বহুতে ভাল লাগে কাঁচকলৰ লগত। এয়া প্ৰথমতে মই কাঁচকল কেইটামান কাটি লৈছো। যিমানখিনি আপুনি কাঁচকল খাই ইমানকেইটা লৈ ল'ব। মই বাছ 3টামান লৈ দিছো, ইয়াত কাটিছো। এটুকুৰ কৰি পেলাই সাইজত কাটি দিছো, এনেকা সাইজত কাটি ল'ব। এটুকুৰা আৰু ইয়াৰ হালধি দি সানি পেলাই ৰাখি দিছো, কিয় জানে অলপ কুলা নহয় যায়, কালাৰটো ধুনীয়া আহে, এইকাৰণে ধুনীয়া হালধি দি দিছো পানীত। আৰু এই সৰিয়হ আৰু পিঁয়াজ কেইটা শিলপতাত বাটি উঠাই লৈছো। কেৰাহীত দি দিছো অলপ ৰিফাইন অইল। আপোনালোকে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰিব, মই ৰিফাইন অইল ব্যৱহাৰ কৰিছো। আৰু ইয়াত দি দিম এটা ফুৰণৰ কাৰণে শুকান জলকীয়া এটা আৰু অলপ পাঁচফোৰণ দি দিম। আপোনালোকে ফুৰণ এনেকুৱা সৰিয়হৰ লগত তৰকাৰী খালে ফুৰণবিলাক দি দিবচোন। পাঁচফোৰণ আৰু শুকান জলকীয়াৰ লগত দিব, ফ্লেভাৰটো ধুনীয়া আহে, তৰকাৰীবিলাক খায়ো বহুত ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাবচোন। আৰু আপোনালোকে কোনে কোনে মোৰ ভিডিঅ'টো ভাল পাইছে চাই পেলাই প্লিজ লাইক কৰি দিব, কমেণ্টত জনাব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ নতুন চেনেলত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ছাবস্ক্ৰাইবৰ লগতে ছাবস্ক্ৰাইবো কৰি দিব। আৰু এই মই কাঁচকলকেইটা দি দিছোঁ, কেৰাহীত ধুনীয়াকৈ ভাজি কৰি লৈছোঁ। আৰু মছলাখিনি বাতিটো যেতিয়া শিলত পতাত বাতিছিলোঁ, মছলাকেইটা দি দিছোঁ। অলপ শুকান জলকীয়াৰ গুড়া দি দিছোঁ আৰু পানী এড কৰি দিছোঁ। আৰু ইয়াত উতলি গৈছে, ধুনীয়াকৈ উতলি গৈছে, হয় দেখিছেনে বাৰু, ধুনীয়া হৈ গৈছে। এতিয়া মই বাতিত তেতিয়া চাফ কৰি ল'ম, শুকান হৈ গৈছে। আৰু এনেকৈ শুকান বনাই খাব ভাল লাগে খাই পেলাই। এই মই বাতিটোৱে চাফ কৰি লওঁ। এই চাফ গৰম ভাতৰ লগত গৰম কাঁচকলৰ তৰকাৰী বহুত ভাল লাগে। আৰু আজি মোৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ, বাই।